তেওঁলোকৰ আচৰণ যদি এনেকুৱা হয় তেওঁলোক এদিন খাবলৈ নাপাই মৰিব তাতকৈ আৰু একো বেছি নহয় এইটো খাচী ছাত্ৰ সন্থা মেঘালয়ৰ জনসাধাৰণ আৰু চৰকাৰে বুজি লোৱাটো উচিত মেঘালয়ত যিটো ঘটনা ঘটিছে তাৰ সেই ঘটনাটো হ'ল তালৈ যোৱা আমাৰ পৰ্যটকসকলক হাৰাশাস্তি কৰা হৈছে অন্য হাতেদি আমাৰ অৰুণাচলৰ যিসকল দুৰ্বৃত্ত সেই দুৰ্বৃত্তই গোগামুখত বা ধেমাজিৰ যিসকল আমাৰ ভূমিপুত্ৰ মানুহক বন্ধুকেৰে গুলিয়াই হত্যা কৰিবলৈ চেষ্টা কৰিছিল সেইটো এটা সুকীয়া ঘটনা সেই ঘটনাটো হ'ল আগ্ৰাখনৰ লগত জড়িত এই যিবিলাক চুবুৰীয়া ৰাজ্য মেঘালয়ে হওক নাগালেণ্ডে হওক বা অৰুণাচলে হওক বা আন যিবিলাক আমাৰ চাৰিসীমাৰ লগতে লাগি থকা যিকেইখন ৰাজ্য সেই ৰাজ্যৰ পৰা সময়ে সময়ে যিবিলাক আগ্ৰাসন হৈ আহিছে সেই আগ্ৰাসনৰ লগত সেই সংশ্লিষ্ট যিবিলাক ৰাজ্য সেই ৰাজ্যৰ প্ৰশাসন আৰু চৰকাৰ সম্পূৰ্ণৰূপে জড়িত হৈ থাকে তেওঁলোকৰ সেইটো এটা এজেণ্ডাৰ যে কেনেধৰণে তেওঁলোকৰ চাৰিসীমাটো বহাই পেলাই অসমলৈকে আগবাঢ়ি আহিব পাৰে বা অসমৰ মাটি দখল কৰিব পাৰে সেইটো তেওঁলোকৰ এটা এজেণ্ডা তাৰ অন্যতম উদাহৰণ হিচাপে যদি আমি ধৰি লওঁ আজিৰ তাৰিখত অৰুণাচলত মাটিৰ কেতিয়াও কম হোৱা নাই আমাৰ অসম ৭৮,০০০ স্কোৱাৰ কিলোমিটাৰৰ এখন ৰাজ্য কিন্তু আমাতকৈ মাটিকালি অৰুণাচলত বেছি 83 স্কোৱাৰ কিলোমিটাৰ মোৰ যদি ভুল হোৱা নাই তাৰ জনসংখ্যা আজিৰ তাৰিখত কেৱল মাত্ৰ 20 লাখ মান হ'ব তাত তেওঁলোকৰ থাকিবৰ কাৰণে ঠাইৰ অভাৱ হোৱা নাই যে গোটেই অৰুণাচলখন কেৱল মাত্ৰ পাহাৰ তাত সমতল নাই সেইকাৰণে সমতলৰ ভূমি বিচাৰি আহিছে তেনেকৈ বুলি ভবাটো অনুচিত অনুৰূপ ধৰণে নাগালেণ্ড হওক মেঘালয় হওক সেই অঞ্চলবিলাকৰ পৰাও যেতিয়া আগ্ৰাসন হয় তেতিয়া চৰকাৰে তাত সহযোগ কৰি দিয়ে চৰকাৰে কি কি সহযোগ কৰি দিয়ে যেতিয়া আমাৰ অসমৰ কোনোবা এখন গাঁও বা কোনোবা এটা অঞ্চলত তেওঁলোকে এখন গাঁও পাতি থাকেহি সেই গাঁওবিলাকত পৰ্যাপ্ত পৰিমাণৰ সুবিধা সেই সংশ্লিষ্ট চৰকাৰবিলাকে যোগান ধৰে ধৰি লওক তাত খোৱা পানীৰ ব্যৱস্থা তাত বিজুলী বাতিৰ ব্যৱস্থা তাত মেডিকেলৰ ব্যৱস্থা এইবিলাক এতিয়া অৰুণাচলতে যদি আমি চাওঁ অৰুণাচলতো 100% ঠাইত বিজুলী বাতি নাই কিন্তু য'ত আগ্ৰাসন কৰিছে অসমৰ মাটি দখল কৰি গাঁও পাতিছে সেই অঞ্চলত কিন্তু তেওঁলোকৰ সকলোবিলাক সুবিধা আছে ৰাস্তা ঘাটবিলাক অৰুণাচলে বনাইছে তাত বিজুলী বাতি পানী যোগান অৰুণাচলে তাত ব্যৱস্থা কৰিছে অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত এই যে আগ্ৰাসিত যিবিলাক মানুহ অসমৰ মাটি দখল কৰি গাঁও পতা যিবিলাক অঞ্চল সেই অঞ্চলৰ মানুহক উৎসাহিত কৰা দেখা যায় গতিকে এই যি আগ্ৰাসন সেই আগ্ৰাসন সম্পূৰ্ণ চৰকাৰৰ পৃষ্ঠপোষকতা থাকে তেখেতলোকৰ চৰকাৰৰ পৃষ্ঠপোষকতাৰ অবিহনে কেতিয়াও এখন গাঁও পাতি তেওঁলোকে স্বচ্ছভাৱে বসবাস কৰিব নোৱাৰে কিন্তু মেঘালয়ৰ ঘটনাটো বা শ্বিলঙত যিটো ঘটনা ঘটিলে সেই ঘটনাটো যদি আমি বিশ্লেষণ কৰোঁ তেনেহ'লে দেখা পাম যে খাচী ছাত্ৰ সন্থা নিশ্চিতভাৱে তেওঁলোকে এটা ডাঙৰ ছাত্ৰ সংগঠন কিন্তু সেই ছাত্ৰ সংগঠনে যিটো কাম কৰিলে ওপৰে ওপৰে চালে আমি দেখিম যে একেবাৰে এটা নিন্দনীয় আৰু প্ৰিমেচিয়ৰ কাম কৰিছে কিন্তু তেওঁলোকে যেনেধৰণে সুসজ্জিতভাৱে আহিছিল তেওঁলোকৰ মটৰচাইকেলবিলাকত নাম্বাৰ প্লেট নাছিল মুখত কলা কাপোৰ মাৰি লৈছিল লগত শিলগুটি লৈ আহিছিল আৰু গাড়ী ভাঙিব পৰাকৈ তেওঁলোকে ৰড বা লোহাৰ লৈ আহিছিল সেই যে কাম সেই কামটোৰ পৰা আমি বুজিব পাৰোঁ যে তেওঁলোকে পৰিকল্পনা কৰি আহিছিল যদি তেওঁলোকে পৰিকল্পনা কৰি আহিছিল তেনেহ'লে কিয় পৰিকল্পনা কৰি আহিছিল আমাৰ মানুহক গিনিপিক সজাই তেওঁলোকে ক'ৰবাত প্ৰচাৰ ল'ব খুজিছে নেকি আমাৰ মানুহক এনেধৰণে হত্যা কৰিবলৈ চেষ্টা কৰি তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ যিটো দাবী সেই দাবীটো নৰ্থ ইষ্টৰ লেভেলত বা নেশ্যনেল লেভেলত প্ৰতিষ্ঠা কৰিব খুজিছে নেকি
সেইটো দিশৰ পৰাও আমি এনেধৰণে কথাটো বিবেচনা কৰিব পাৰোঁ কিন্তু যিয়ে নকৰক কিয় তেওঁলোকে যদি এনেধৰণে কাৰ্য ব্যৱস্থা কৰি থাকে তেওঁলোকৰ আচৰণ যদি এনেকুৱা হয় তেওঁলোক এদিন খাবলৈ নাপাই মৰিব তাতকৈ আৰু একো বেছি নহয় এইটো খাচী ছাত্ৰ সন্থা মেঘালয়ৰ জনসাধাৰণ আৰু চৰকাৰে বুজি লোৱাটো উচিত তালৈকে যদি পৰ্যটক নাহে তালৈকে যদি অসমৰ মানুহ নাযায় তেনেহ'লে আপোনালোকৰ ব্যৱসায় বাণিজ্য হোটেল সকলোবিলাক বন্ধ হৈ যাব আৰু এনেধৰণে যদি ঘটনাবিলাক ঘটি থাকে স্বাভাৱিকতে সেইটো অঞ্চললৈ সেইখন ৰাজ্যলৈ মানুহ পৰ্যটক নাযায় অন্যান্য ঠাইলৈকে যাব গতিকে মই মেঘালয়ৰ চৰকাৰক আহ্বান জনাইছোঁ গতিকে আমি অন্তত অসমৰ মানুহবিলাকে কেতিয়াও মেঘালয়ৰ মানুহবিলাকৰ অহিত চিন্তা কৰা নাই সময় থাকোঁতে আপোনালোকে আপোনালোকৰ ভুলৰ সংশোধন কৰক নহ'লে কিন্তু নিশ্চিতভাৱে আপোনালোকে এদিন এই যিটো আচৰণ সেই আচৰণৰ পৰা নিজকে মই ভাবোঁ সংশোধন নকৰিলে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে সকলোবিলাক হেৰুৱাব লাগিব